নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা সোনকালে দোকান খুলিবলগীয়া হয়। টুকুৰো এক্সাম আছে, সি বাৰু গ'ল, দেউতাকে থ'বলৈ গ'ল আৰু সেইকাৰণে দোকানৰ ডিউটি এতিয়া মোৰ পালত পৰিছে আৰু ইয়াৰ ৰাতিপুৱা দোকানত অকণমান ব্যস্ত হৈ থাকিবলগীয়া হৈছে। দিনটো নাথাকোঁ বাৰু, মই দেউতা থাকে আৰু দেউতা যিহেতু উঠাই নাই তেতিয়ালৈকে আৰু সেইকাৰণে এতিয়া দোকানত মই আছোঁ। আজি দোকানত কি কৰোঁ কি নকৰোঁ সেইখিনিকে আপোনালোকৰ আগত অকণমান দেখাই যাম বুলি ভাবিছোঁ। আৰু কালিয়ে মনতে ভাবি লৈছোঁ যে দোকানৰ কামখিনি আজি ভালকৈ কৰিম, কাৰণ যিহেতু মই ঘৰৰ কামখিনি কৰি থাকোঁ, আগবেলা সময়টো দোকানত সময় দিবলৈ একেবাৰে সময় নাপাওঁ। যিখন দোকানৰ পৰা কিবা এটা উপাৰ্জন কৰি আছোঁ সেইখন দোকানত সময় খুব কমকৈহে দিয়া হয় আৰু সেইকাৰণে কালিয়ে ভাবি থৈছোঁ যে নহয়, আজি মই দোকানৰ কাম সম্পূৰ্ণকৈ ভালদৰে কৰিম। আৰু সেয়া ৰাতিপুৱাৰ পৰা মানে চাফ চফাই কৰিবলৈ লাগি গৈছোঁ। যিহেতু মোৰ দোকানখন একেবাৰে সৰু আৰু কেঁচাৰ দোকান আৰু ধূলি বালি বহুত হৈ যায়, সেইকাৰণে ৰাতিপুৱা সোনকালে উঠিয়ে, ৰ'দটো ওলাই আহিলে পিছে সোনকালে উঠিয়ে দোকানৰ একদম যিমান যি আছে আজি চাফা কৰি চব মানে ধুনীয়া কৰিম বুলি ভাবিছোঁ। কাৰণ সৰু হ'লেও দিয়কচোন, এইখন দোকানৰ পৰাই মই নিজে উপাৰ্জন কৰি আছোঁ। কেতিয়াও মানে ভবা নাছিলোঁ যে মই কিবা এটা কৰিম, মই নিজে উপাৰ্জন কৰিম, নিজৰ পইচাই কিবা এটা ল'ম, কিবা কৰিম, আমুক তামুক কেতিয়াও ভবা নাছিলোঁ। কিন্তু যেতিয়াৰ পৰা এই সৰুকৈ অকণমানিকৈ দোকানখন খুলিলোঁ তেতিয়াৰ পৰাই মানে কিবা কিবি এটা নহয় এটা, কিবা এটা নহয় কিবা এটা কৰিব পাৰিছোঁ। আৰু বেছি সময় যিহেতু দিব নোৱাৰোঁ, কাৰণ ঘৰখনৰ কামখিনি থাকে, ঘৰৰ কামখিনি কৰি মেলি পিছবেলাৰ সময়ত দোকানলৈ যাওঁ আৰু সেই পিছবেলাৰ সময়কণ চাফা কৰিবলৈ মন নাযায়, ইমানেই ধূলি আৰু এইখিনি কাম কৰি গা পা নুধুলে মানে থাকিব নোৱাৰি। আৰু সেইকাৰণে কালিয়ে মই ভাবি থৈছোঁ যে নহয়, আজি একদম পূৰা ধুনীয়া কৰি দিম দোকানখন চাফা কৰি, আৰু ৰাতিপুৱাৰ পৰা মানে এইটো কামতে লাগি গৈছোঁ, দোকানৰ কামতে। সৰু সুৰা দোকান আমাৰ এনেদৰে চলি আছে জীৱনটো, আৰু এইখন দোকানৰ পৰাই আমাৰ ঘৰখনৰ পৰিৱৰ্তন হৈছে, কিবা এটা কৰি আছোঁ। গতিকে দোকানখনত অকণমান সময় দিব লাগে নে কি কয়, একদম মানে সময়টো মিলাবলৈ মোৰ বহুত দিগদাৰ হয়। সেইকাৰণে আজি সোনকালে উঠিয়ে পূৰা চাফাই কামত লাগি গৈছোঁ। মানে দোকানখন কেঁচা হোৱাৰ কাৰণে ধূলি খুব হয় আৰু ৰাস্তাটোৰ কাষতে হোৱাৰ কাৰণে বেছিয়ে ধূলি হয়। এই সকলোবিলাক কৰি মেলি আজৰি হৈ ওচৰৰ মানুহ এঘৰলৈ আহিছোঁ গোবৰ নিওঁ বুলি। যিহেতু ঘৰত গৰু নাই, গতিকে এই মানুহ ঘৰৰ পৰাই মই প্ৰায় গোবৰ নিওঁ আৰু এতিয়া পাই গ'লোহি গোবৰ নিবলৈ, আৰু গোবৰখিনি ভৰাই লৈছোঁ। পাতখনে চুইছোঁ দেই, মানে হাতখনত গোবৰ নেলাগক বুলি পাতখনে চুইছোঁ। পিছে কাম নিদিলে আৰু হাতে চুবলগীয়া হ'ল। গোবৰ চুবলৈ ঘিণ নকৰোঁ বাৰু দেই, তথাপিও এয়া গোবৰ লৈ আহি আছোঁ। বেছি গোবৰ নাপালোৱেই, যিমানকণ পালোঁ সেইকণকে লৈ আহি এতিয়া মই দোকান মোচা কামত লাগি যাম বুলি ভাবিছোঁ। তাৰ মাজতে একাপ চাহ খাই ল'লোঁ, এনাৰ্জিটো লাগিব নহয়নে, আৰু সেইকাৰণে চাহ তাহ খাই এতিয়া কামত লাগি গৈছোঁ পূৰা। গোবৰ দি মুচিলে ধূলিটো অকণমান কম হয়। দোকান ঘৰ মুচি মেলি আহি গা পা ধুনীয়াকৈ ধুই মেলি এতিয়া গোঁসাই ঘৰত চাকি বন্তি দি লওঁগৈ, লগতে দোকানখনতো চাকি বন্তি দি লওঁ। আজিহে মনটো কিবা মুকলি মুকলি লাগিছে, আৰু এতিয়াৰ পৰা ভাবিছোঁ যে নহয়, দোকানত অকণমান সময় দিম ৰাতিপুৱা কাম কৰিম বুলি। বাৰু মোৰ কামখিনি দেখালোঁ।